বৰপেটাৰ আইএছ ৰাতুল কুমাৰ দাসৰ দুৰ্ব্যৱহাৰ ধমক মানে আইএছৰ এনেকুৱা কঠোৰ কথা তেখেতে হয়তো সহ্য কৰিব নোৱাৰিলে হাৰ্ট ফেইল কৰিলে কৃতি শিক্ষকে সৰুক্ষেত্ৰী হাইস্কুলৰ সহকাৰী শিক্ষক উৎপল গোস্বামীক দুৰ্ব্যৱহাৰ বৰপেটাৰ স্কুলসমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসৰ আইএছে শিক্ষকক কাৰ্যালয়লৈ মাতি নি অকথ্য ব্যৱহাৰ কৰে শিক্ষা বিষয়াজনৰ দুৰ্ব্যৱহাৰৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ পৰে শিক্ষক উৎপল গোস্বামী আইএছ অফিচৰ পৰা ওলাই মানসিকভাৱে ভাগি পৰে আদৰ্শ শিক্ষক উৎপল গোস্বামী আৰু হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে 19 গৰাকী শিক্ষকক কাৰ্যালয়লৈ মাতি নি প্ৰায় 2 ঘণ্টা বাহিৰত ৰখাই থয় তাৰ পিছত সাক্ষাৎ কৰি দুৰ্ব্যৱহাৰ কৰাৰ লগতে ধমক দিয়ে শিক্ষকক পূৰ্বেও এজন শিক্ষা বিষয়াৰ ব্যৱহাৰত অতিষ্ঠ হৈছে বহুলো কাকো খাতিৰ নকৰো বুলি দম্ভালি মৰা আইএছ ৰাতুল কুমাৰ দাসৰ বিৰুদ্ধে কি ব্যৱস্থা লয় বিভাগে সেয়া লক্ষণীয় হ'ব ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী কৰিছে পৰিয়ালৰ লোকে আমাক মানে তেখেতে অলপ কঠোৰভাৱে কৈছিলে যে সোনকালে ছুটি দিলে আমি শিক্ষকসকল উপস্থিত থকাটো মানে জৰুৰী আছিল আহিয়ে তেখেতৰ এইখিনি কথা তেখেতৰ হয়তো যিহেতু তেওঁ বহুত নিষ্ঠাবান আছিলে আৰু কৰ্তব্যত কেতিয়াও ফাঁকি দিয়া নাছিলে গতিকে মানে আইএছৰ এনেকুৱা কঠোৰ কথা তেখেতে হয়তো সহ্য কৰিব নোৱাৰিলে সেইকাৰণে তেখেতৰ মানে হৃদজনিত এনে অলপ অসুখীয়াই আছিলে কিন্তু যিহেতু অসুখ হ'লেও ছাৰে মাতি পঠিয়াইছে গতিকে তেখেত সেইটো ক্ষেত্ৰতো তেখেতে কিন্তু কৰ্তব্য ফাঁকি দিয়া নাই তেখেত নিৰ্ধাৰিত সময়তে অফিচত উপস্থিত হৈছে তেখেতে এটা মানে নাম জনা ব্যক্তি আছিলে তেখেতে সৰুক্ষেত্ৰী স্কুলৰ সহকাৰী শিক্ষক আছিলে তেখেতে এনে মানুহজন এনে শাৰীৰিকভাৱে এনে আগৰ পৰা অলপ অসুস্থ আছিলে থাকিলেও কিন্তু এইকেইদিন মানে মানুহজন সুস্থ ভালকৈ জানো মানে মোৰ নিজৰ ঘৰৰ সন্মুখেদি তেখেতে সদায় অহা যোৱা কৰে মোক ডেইলি মাত দিয়ে কথা পাতে যোৱাতেও মাত দিয়ে আহোঁতেও মাত দিয়ে কিন্তু আমি শুনিব পাইছোঁ মানে যোৱাকালি বৰপেটাত মানে তেখেতৰ স্কুলৰ আইএছে তেখেতসকলক মাতিছিলে মানে যোৱা 18 তাৰিখে বোলে স্কুলত তেখেতে হঠাৎ আহিলে আহি বুলি স্কুল বন্ধ দেখিলে নে কি দেখিলে দেখাৰ কাৰণে তেখেতক মাতিলে মাতাতে তেখেতকে গ'ল যোৱাৰ পিছত শুনিবলৈ পাইছোঁ মানে আমি মানে আইএছে তেখেতক অলপ ভাল ব্যৱহাৰ কৰা নাই মানে আৰু মানুহজন হ'ল একজন সৎ মানুহ আৰু তেখেতৰ নিচিনা মানুহজনে মানে কিছুমান কথা সহ্য কৰিব নোৱাৰে আৰু তেখেতে এনে আগৰ পৰা অলপ শাৰীৰিকভাৱে অসুস্থ সেইভাৱে তেখেতে মানসিকভাৱে আঘাত পায় তাৰে পৰা অহাৰ পিছতে তেখেতে অত্যন্ত বুকুৰ বিষ অনুভৱ কৰি তেখেতে আমাৰ বনিয়াগুছি বজাৰত দোকান এখনত নামে তাৰে পৰা ঘৰলৈ এখন ৰিক্সাৰে আনিছিলে আনি কিনে তেখেতে অসহ্য হোৱাৰ পিছত বৰপেটা মেডিকেল লৈ গ'ল বৰপেটা মেডিকেল লৈ যোৱাৰ পিছত তেখেতে তাৰ পৰা ঘূৰিয়ে নাহিলে কিন্তু আমি সম্পূৰ্ণ সুস্থ মানুহ তেখেতে যোৱাৰ সময়ত মোক মাত দিও গৈছে সম্পূৰ্ণ সুস্থ মানুহ কিন্তু আইএছত তাৰে পৰা অহাৰ পিছত তেখেতে সম্পূৰ্ণ মানে অসুস্থ মানসিক ডিপ্ৰেশ্যন তেখেতে ভুগিছে তাৰে পৰা আইএছৰ অফিচৰ পৰা ওলাই অহাৰ পিছৰ পৰা কি কৈছে আমিতো সেইটো নাজানো তেখেতসকলৰ হয়তো হেৰি শিক্ষক ষ্টাফে হয়তো লগত যদি কোনোবা গৈছিলে গম পাব কিন্তু আমি সেইটো অৱশ্যে ক'ব নোৱাৰিম কিন্তু মানুহজন যোৱাতে সুস্থ আইএছৰ অফিচৰ পৰা অহাৰ পিছত অসুস্থ মানে গ'লে আৰু তেখেতসকলে এতিয়া জানিব তেখেতসকলক মই লগ পোৱা নাই গম পাইছে কিন্তু মানে কি হৈছে কি হোৱা নাই তেখেতসকলে ভালকৈ জানিব কিন্তু আমি এটা কথাই জানো সুস্থ মানুহ এজন গৈছে আইএছে মাতিছিলে আইএছৰ অফিচৰ পৰা অহাৰ পিছত তেখেতে মানে বুকুৰ বিষ অনুভৱ কৰি মৃত্যু হৈছে এটা মানে সুস্থ সবল মানে ন্যায় বিচাৰোঁ গম পাইছে আৰু এইটো পাৰিলে প্ৰশাসনিকভাৱে মানে তদন্ত এটা হোৱা উচিত নহ'লে এনেকুৱা ধৰি লওক সুস্থ মানে সমাজত যিজন একজন উচ্চ ব্যক্তি এনেকুৱা মানুহৰ হয়তো আৰু তেনেকুৱা মানুহৰ কাৰণে বহুত মৃত্যু হ'ব পাৰে মোৰ সহকক মানে একেবাৰে আপোনজন উৎপল গোস্বামীৰ পৰলোক প্ৰাপ্তি ঘটিল আমি অত্যন্ত দুখিত আৰু মৰ্মাহত কাৰণ উৎপল গোস্বামী সৰুক্ষেত্ৰী হাইস্কুলৰ কেৱল সহকাৰী শিক্ষকেই নাছিল আমাৰ দৃষ্টিত উৎপল গোস্বামী এক বৃহৎ অনুষ্ঠান তেওঁ নাট্য সাহিত্যৰ পৰা কলা সংস্কৃতি সকলোতে বৃহত্তৰ সৰুক্ষেত্ৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত এক বিশাল গুণৰ অধিকাৰী আৰু সদায় সততাৰ লগত কোনো কাৰণত আপোচ নকৰা একজন ব্যক্তি নহ'লে আজি ঘৰৰ অৱস্থা এনেকুৱা হৈ নাথাকে বিভিন্ন অভাৱ অনটনৰ মাজেৰে ডাঙৰ হৈ তেওঁ চাকৰিৰ কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰিলে আৰু যোৱা নিশা অকাল বিয়োগ হোৱাত আমি অত্যন্ত মৰ্মাহত কিন্তু আমি অলপ আশ্চৰ্য বোধ কৰিছোঁ যে ৰাতিপুৱা বিভিন্ন গ্ৰুপত আমি এটি নিউজ পঢ়িবলৈ পাইছোঁ
যে যোৱাকালি আমাৰ IS ছাৰে তেখেতসকলক মাতি নিছিল স্কুল সম্পৰ্কীয় কিবা কামত। তেতিয়া তাত কি ভিতৰত কি কথা পাতিলে আমি নাজানো, কিন্তু মানসিকভাৱে যেন উৎপল গোস্বামীক হত্যা কৰা হ'ল তেনেকুৱা আমি অনুভৱ কৰিছোঁ ওলাই অহাৰ পিছত। তাৰ পিছত মানসিকভাৱে তেওঁ অলপ দুৰ্বল হৈ পৰিলে, আগৰ পৰাই বেমাৰী মানুহ, তাতে আৰু অলপ মানসিক দুখ পালে নেকি। কথাটো আমি কি কৈছিল হয়তো নাজানিম, কিন্তু কথাটো হ'ল যে কোনো শিক্ষকে যদি গিল্টি কৰে IS-এ প্ৰশাসনৰ মুৰব্বীজনক হেড ছাৰক মাতি নিও বিষয়বস্তুটো আলোচনা কৰিব পাৰে, নাইবা তাৎক্ষণিকভাৱে শিক্ষকজনক শাস্তি দিব পাৰে। কিন্তু শিক্ষক আটাইবোৰক মাতি নি তেওঁৰ কাৰ্যালয়ত যদি বহুৱাই ৰাখে বহু সময় ধৰি, তেতিয়াহ'লে শিক্ষকক অপমান কৰাটোৱে নিশ্চিতভাৱে বুজাব। আৰু গোটেই শিক্ষক সমাজৰ কাৰণে এইটো লজ্জাজনক এটা বিষয়। এইটো যদি হৈছে কি হোৱা নাই আমি নাজানিম, কিন্তু ইয়াৰ ওপৰত এটা যি তদন্ত হ'ব লাগে, মোৰ দৃষ্টিত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। হৈছে যদি এইটো বেয়া কথা হৈছে, আৰু হোৱা নাই যদিতো খুব ভাল কথা। গতিকে আমি এটা তদন্ত হোৱাটোহে বিচাৰোঁ। আৰু এনেধৰণৰ একজন কৃতি শিক্ষক, যিজন ছাত্ৰৰ মন মগজু আৰু হৃদয়ত স্থান পোৱা একজন কৃতি শিক্ষক আৰু একজন সৎ সমাজকৰ্মী। ইনচাৰ্জ বোধহয় 18 তাৰিখত বোধহয় হেডমাষ্টাৰ উপস্থিত নাছিল নেকি, তেওঁক ছিনিয়ৰ টিচাৰ হিচাপে দায়িত্ব দিছিল, তেনেকুৱা কিবা কাৰণতে গৈছিল আৰু শিক্ষক ষ্টাফক মাতিছিল বাবেই গৈছিল। কিন্তু ওলাই অহাৰ পিছৰ পৰা আমি দুৰ্বল যেন দেখিলোঁ, আৰু ওলাই অহাৰ পিছততো বিশেষ মানুহৰ লগত কথা ক'ব নোৱাৰিলে, অসুস্থ হৈ পৰিল। অসুস্থ হৈ পৰাত মেডিকেললৈ ৰাতুল কুমাৰ দাস। গতিকে কি হৈছে কি হোৱা নাই আমি নাজানিম, কিন্তু ইয়াৰ এটা তদন্ত হ'লে আমি সুখী হ'লোহেঁতেন, কাৰণ শিক্ষকজন সঁচা অৰ্থত শিক্ষক আছিল। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।